নমস্কাৰ। ভাবিলোঁ আপোনালোকক পটককৈ কথা এটা কৈ যাওঁ। মানে একদিন কি হৈছে, মোৰ ভিডিঅ' চিডিঅ' দিয়া নাই, অকল চিৰিয়েল কোনখন চাইছোঁ গম পালে নাই? স্পন্দন টিভি চেনেলত দি আছে, ইউটিউবত আপোনালোকে চাৰ্চ কৰিব। আবিৰ বুলি চিৰিয়েল এখন ইমান ভাল লগা হৈছে, মানে ক'বলৈ ভাষা নাই। আপোনালোকে দুটামান খণ্ড চাব, তেতিয়াই গম পাব কেনেকুৱা লাগিছে। মানে স্পন্দনখন আবিৰখনত মানে যিহেতু অমিত দা আছে, অমিত দা এক্টিং মই অৰ্ধাংগিনী চোৱাৰ পৰা ভাল লাগে। সেইটো কাৰণে যেতিয়া মই আবিৰ চিৰিয়েলখন এটা খণ্ড এদিন চাইছিলোঁ দেই, ৰাতি 7টামান বজাত। তাৰপিছত 7টামান বজাত চালোঁ, ইমান ভাল লাগিলে এটা খণ্ডতে। তাৰপিছত ৰাতিটো মানে আপোনালোকে শুনিলে মোৰ পগলা বুলি ক'ব, 4টা বজাত শুইছোঁ। ৰাতিটো চিৰিয়েলখন 84টা খণ্ড চালোঁ। কি ক'ম আৰু, মানে ৰাতিটো মানে 8টামান বজাৰ পৰা 8-9টামান বজাৰ পৰা মানে 4টা বজালৈকে একদম শোৱা মেলা নাই। পিছদিনাখনি চকু এডাল তাৰপৰা এতিয়া ক'ব নোৱাৰি, কৰি আছোঁ কাম এটা কামত একদম দিনটো থাকিলেও আৰু মোৰ যিহেতু দিনত হোৱা অভ্যাস নাই, আৰু ৰাতি হোৱা আৰু পিছদিনাখনি ৰাতিহে শুইছোঁ আৰু 4টা বজালৈকে খণ্ডকেইটা চাইহে মোৰ শান্তি। এতিয়াও কি হ'ল গম পালে? এতিয়া মানে দিনত 1টামান বজাত দিয়ে নেকি, 11-12টামান বজাত মানে ইউটিউবত দিয়েগৈ আৰু মই মানে সেইকণ মোৰ ধৈৰ্য নাই, আগৰ পুৰণা খণ্ডবোৰ উলিয়াই আকৌ চাই থাকোঁ। আপোনালোকে চাবচোন দেই, 2টামান খণ্ড চাব, তেতিয়াই গম পাব কেনেকুৱা লাগিব।